সকলোকে নমস্কাৰ। আপোনালোক সকলোৱে জানে যে ভাৰতীয় জনতা পাৰ্টিৰ ৬২ লাখ কাৰ্যকৰ্তা আৰু অসমৰ লক্ষ লক্ষ জুবিন প্ৰেমিক একত্ৰিত কৰি সূৰ্যকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়াৰ অনাকাংক্ষিত মহাপ্ৰয়াণৰ যে ন্যায়ালয়ৰ জৰিয়তে ন্যায় প্ৰাপ্তিৰ বাবে আজিৰে পৰা ভাৰতীয় জনতা পাৰ্টিয়ে সমগ্ৰ অসমতে প্ৰত্যেকখন জিলাত এক ন্যায় যাত্ৰাৰ আৰম্ভণি কৰিছে। আমাৰ কাৰণে অত্যন্ত এটা দুখৰ খবৰ যে আমাৰ মাজত আজি সূৰ্যকণ্ঠ জুবিন গাৰ্গ ডাঙৰীয়া নাই। আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ এই অনাকাংক্ষিত মৃত্যুৰ পৰৱৰ্তী সময়ত তেখেতৰ মৃতদেহ ছিংগাপুৰৰ পৰা প্ৰথমতে দিল্লীলৈ, তাৰ পিছত তেখেতৰ দেহ গুৱাহাটীলৈ, পৰৱৰ্তী সময়ত তেওঁৰ বাসগৃহ কাহিলীপাৰা আৰু তাৰ পিছতে সৰুসজাইত ৰাজহুৱাভাৱে আমি সকলোৱে তেখেতক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। তাৰ পিছত সোণাপুৰত যি জুবিন ক্ষেত্ৰ, এই পবিত্ৰ জুবিন ক্ষেত্ৰত তেখেতক সমাধিস্থ কৰা হ'ল। গতিকে এই সমগ্ৰ প্ৰক্ৰিয়াত অসমৰ জুবিন গাৰ্গ ডাঙৰীয়াৰ ভালপোৱা ১৫ লাখতকৈ অধিক জনসাধাৰণ একত্ৰিত হৈছিলে গুৱাহাটীত। সমগ্ৰ অসমৰ তথা ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা জুবিন গাৰ্গ ডাঙৰীয়াক শেষ শ্ৰদ্ধা নিবেদন কৰিবৰ কাৰণে গুৱাহাটীত সেই সময়ত সৰুসজাইতে কওক, সোণাপুৰতে কওক, সামগ্ৰিকভাৱে যি এটা শোভাযাত্ৰা হৈছিলে, সেই শোভাযাত্ৰাতে সামৰি ১৫ লাখতকৈ অধিক জনসাধাৰণ গোট খাইছিলে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কুশল নেতৃত্বৰ বাবেই কতো কোনো ধৰণৰ বেমেজালি নোহোৱাকৈ এই সমগ্ৰ প্ৰক্ৰিয়া অত্যন্ত শ্ৰদ্ধাশীলভাৱে এই হৈ উঠিলে। আমি যদি লক্ষ্য কৰোঁ, ইয়াৰ পূৰ্বে যেতিয়া তামিলনাডুত তেওঁলোকৰ এক্টৰ বিজয়নে যেতিয়া ৪০,০০০ মানুহ একত্ৰিত হৈছিলে এখন সভাত, তাতো ৪১ জন লোকৰ পদপিষ্ঠ হৈ মৃত্যু হৈছিলে। তেনেকুৱা ধৰণৰ ঘটনাও ঘটিছে। কিন্তু অসমত ১৫ লক্ষতকৈ অধিক লোক একত্ৰিত হ'ল সকলোৰে সহযোগিতাত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কুশল নেতৃত্বত অসম চৰকাৰৰ প্ৰশাসনে সুচাৰুৰূপে সমগ্ৰ প্ৰক্ৰিয়া সমাপ্ত কৰিলে। আমি তেখেতক গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ সকলোৱে আমি সুযোগ পালোঁ। পৰৱৰ্তী সময়ত যেতিয়া তেখেতৰ অনাকাংক্ষিত মৃত্যুৰ সন্দৰ্ভত যেতিয়া অভিযোগ আহিলে, এজাহাৰ দাখিল কৰিলে। এজাহাৰ দাখিল কৰাৰ পাছত পৰৱৰ্তী সময়ত গোচৰ ৰুজু কৰিলে ৰাজ্য চৰকাৰে। গোচৰ ৰুজু কৰি CIDক এৰ হাতত এই তদন্ত প্ৰক্ৰিয়া প্ৰদান কৰিলে। এটা SIT গঠন কৰিলে। SITয়ে পুংখানুপুংখক্ৰমে সকলো দিশ সন্নিৱিষ্ট কৰি তদন্ত প্ৰক্ৰিয়াৰ কাম হাতত ল'লে, আগুৱাই গৈছে। ইতিমধ্যে মূলত ৭জন অভিযুক্ত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে। সকলো দিশ চালি জাৰি চাই এক পানী নসৰকা তদন্ত কৰিবৰ কাৰণে চৰকাৰখনে, তদন্তকাৰী সংস্থাই কাম কাজ কৰিছে, চৰকাৰে সহযোগিতা কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি যিহেতুকে ঘটনাৰ মূল কেন্দ্ৰবিন্দু ছিংগাপুৰ, গতিকে এই ছিংগাপুৰত গৈ ছিংগাপুৰ আৰক্ষীৰ লগত যোগাযোগ কৰি তেওঁলোকৰ লগতো তদন্তৰ কাম কাজসমূহ আগুৱাই নিবৰ কাৰণে কাম হাতত লৈছে SITয়ে। একে সময়তে প্ৰত্যেকজন যিসকলৰ সাক্ষ্য প্ৰদান কৰিছে, যিসকলে এই গোচৰ সম্পৰ্কে যাৰ যি সাক্ষী হিচাপে অৱধাৰিত হৈছে, তেওঁলোকৰ সাক্ষ্যসমূহ আদালতৰ মেজিষ্ট্ৰেটৰ ওচৰত লিপিবদ্ধ কৰাবৰ কাৰণেও তদন্তকাৰী বিষয়াই কাম হাতত লৈছে। গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গৃহ বিভাগে পানী নসৰকাকৈ এখন চাৰ্জশ্বিট দাখিল কৰিবৰ কাৰণে নিৰ্দিষ্ট সময়ত আগবাঢ়ি গৈছে।
আৰু চাৰ্জশ্বিট দাখিল কৰাৰ যে 90 দিনৰ সীমা অধিকতম সীমা এতিয়াও আছে গতিকে এখন পানী নখৰকা চাৰ্জশ্বিট সাবমিট কৰিবৰ কাৰণে নিশ্চিতভাৱে এটা সময় লাগিব আৰু সেই নিৰ্দিষ্ট সময়ৰ ভিতৰত SIT-এ চাৰ্জশ্বিট দাখিল কৰিব এই কথাটো ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ ওচৰত অৱগত কৰিছে চাৰ্জশ্বিট দাখিল কৰাৰ পিছত আমাৰ সামগ্ৰিক কথাটো হ'ব যে এই যে গোচৰ যাতে ন্যায়ালয়ত সুচাৰুৰূপে সঠিকভাৱে প্ৰতিপন্ন হয় তাৰ কাৰণে প্ৰত্যেকজন সাক্ষীয়ে যাতে তেওঁলোকৰ যি সাক্ষ্য এই সাক্ষ্য যাতে ন্যায়ালয়ৰ ওচৰত ন্যায়ালয় সঠিকভাৱে উত্থাপিত কৰে তেওঁলোকে যাতে নিজৰ পূৰ্বৰ স্থিতিৰ পৰা আঁতৰি নাহে এনেকুৱা ধৰণৰ সমগ্ৰ কথা বতৰাবিলাক চকু ৰাখি আইনী ব্যৱস্থা যাতে ক্ষিপ্ৰতাৰে হয় তাৰ কাৰণে ফাষ্ট ট্ৰেক আদালতৰ কাৰণে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত চৰকাৰে আবেদন কৰিছে ফাষ্ট ট্ৰেক আদালতত যাতে সোনকালে গোচৰটোৰ মীমাংসা হয় একে সময়তে সমগ্ৰ প্ৰক্ৰিয়াটো যাতে যে তদন্তকাৰী বিষয়ে যাতে কতো ভুল নকৰে তাৰ কাৰণে এজনীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এজন মাননীয় বিচাৰপীঠৰ নেতৃত্বত এজনীয়া এখন আয়োগ গঠন কৰিছে ন্যায়িক আয়োগ হয়তো অসমত ইয়াৰ পূৰ্বে কেতিয়াও কোনো ঘটনা তদন্তৰ কাৰণে সিটিং জাজৰ দ্বাৰা ন্যায়িক আয়োগ কেতিয়াও গঠন হোৱা নাছিল জুবিন গাৰ্গ ডাঙৰীয়াৰ এই তদন্ত যাতে সঠিকভাৱে হয় তেওঁ যাতে ন্যায় প্ৰদান তেওঁৰ মৃত্যুক যাতে প্ৰকৃত সত্য উদ্ঘাটন কৰিব পৰা যায় তেওঁ যাতে প্ৰকৃত ন্যায় প্ৰদান কৰিব পৰা যায় তাৰ কাৰণে অসম চৰকাৰে ন্যায়িক আয়োগ গঠন কৰিলে গতিকে এই সামগ্ৰিক কথা বতৰাবিলাকে এটা কথা স্পষ্ট যে অসম চৰকাৰে জুবিন গাৰ্গ ডাঙৰীয়াৰ অনাকাংক্ষিত মৃত্যুক এক প্ৰকৃত ন্যায় প্ৰদান কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেই তাৰ লগত সমৰ্থন আৰু একে সময়তে সহযোগিতাৰে যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় প্ৰদানৰ ক্ষেত্ৰত কেতিয়াও কতো কোনো কাৰণে কোনেও যাতে বাধা প্ৰদান কৰিব নোৱাৰে কোনেও যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ ন্যায় প্ৰাপ্তিৰ বাবে হেঙাৰ হ'ব নোৱাৰে তাৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে একত্ৰিত হৈ অসমৰ জনসাধাৰণৰ সহযোগত এই ন্যায় যাত্ৰা আৰম্ভ কৰিছে এই ন্যায় যাত্ৰাৰ মূল লক্ষ্য জুবিন গাৰ্গ ডাঙৰীয়াৰ যে অনাকাংক্ষিত মৃত্যু তাৰ প্ৰকৃত ন্যায় প্ৰদান কৰা একে সময়তে জুবিন গাৰ্গ ডাঙৰীয়াৰ আমাৰ জুবিন অমৰ জুবিন এই দৃষ্টিভংগীৰে যাতে জুবিন গাৰ্গ ডাঙৰীয়াৰ যে সৃষ্টিৰাজি কৰ্মৰাজি সেই ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে কোটি কোটি বছৰৰ কাৰণে যাতে অমৰত্ব পায় জুবিন গাৰ্গ ডাঙৰীয়াই যাতে অমৰত্ব পায় তাৰ কাৰণে ব্যৱস্থা এইখন চৰকাৰে বা দলে ল'বৰ কাৰণে চেষ্টা কৰিছে গতিকে এই ন্যায় যাত্ৰা বহু ক্ষেত্ৰত বহু লোকে ভেঙুচালি কৰিছে আৰু তেওঁলোকলৈ আমাৰ প্ৰত্যুত্তৰ যে এই সময়ত ৰাজনীতি নকৰিবা বন্ধু ৰাজনীতি বহিভূত এক পৰিৱেশ সৃষ্টি কৰিব লাগিব এয়া আমাৰ প্ৰত্যুত্তৰ ময়ো জুবিন আমিও জুবিন অনুৰাগী এই যে স্প্ৰিট লৈ অৰ্থাৎ আমি প্ৰত্যেকৰ অন্তৰত এই কথাটো যে ময়ো জুবিন আমিও জুবিন অনুৰাগী আমি সকলোৱে জুবিন অনুৰাগী এই দৃষ্টিভংগীৰে আমাৰ এই ন্যায় যাত্ৰা ইতিমধ্যে ন্যায় যাত্ৰা আৰম্ভ হৈছে আগন্তুক দিনত সমগ্ৰ অসমতে এই ন্যায় যাত্ৰাৰ যি পদক্ষেপ এই ন্যায় যাত্ৰাৰ এই যাত্ৰা সমগ্ৰ অসমতে প্ৰতিটো চুকে কোণে এই ন্যায় যাত্ৰাই পূৰ্ণতা প্ৰাপ্তিৰ লক্ষ্যৰে আগবাঢ়ি যাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত